নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিলোঁ। বাট ভিডিঅ' যোৱাৰ আগত এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলত ফাৰ্ষ্ট টাইম কোনোবা মোৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোক লাইক এণ্ড শ্বেয়াৰ কৰিবা। তো ব'লা আমি আমাৰ ইম্পৰ্টেণ্ট ভিডিঅ'টো চাই লওঁ। অসম চৰকাৰে 2024 চনৰ নৱেম্বৰ মাহত টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম অনুষ্ঠিত কৰিছিল আৰু তাত অসম চৰকাৰে এটা প্ৰতিশ্ৰুতি দিছিল যে সকলোকে প্ৰতিশ্ৰুতি দিছিল যে স্বচ্ছতা আৰু নিকাভিত্তিক এক নিযুক্তি প্ৰক্ৰিয়া হ'ব। আমাৰ সেয়ালৈ কোনো ধৰণৰ প্ৰশ্ন নাই, কিন্তু আমাৰ প্ৰশ্ন হৈছে যে তাত স্বচ্ছতা আৰু নিকা হৈছে, কিন্তু আমাৰ লগত কিছু ষ্টুডেণ্টৰ লগত কিছু কেণ্ডিডেটৰ লগত কিছু হয়তো অন্যায় হৈছে। আৰু সেই অন্যায়টো যদি কথা যদি মই ক'ব খোজোঁ তেনেহ'লে সেই সময়ত যি সময়ত টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম হৈছিল নৱেম্বৰ মাহৰ 20 তাৰিখে ফৰ্ম ফিল আপৰ লাষ্ট ডেট আছিল। আৰু সেই সময়ত অসমৰে একাংশ ষ্টুডেণ্টৰ কেণ্ডিডেটৰ অৰ্থাৎ বি এড বা তেনেধৰণৰ PGTৰ কাৰণে যি পষ্ট গ্ৰেজুৱেট লাগে কেকেৰখিনিৰ সেইসকলৰ ৰিজাল্ট ওলোৱা নাছিল, অৰ্থাৎ ফাইনেল ছেমিষ্টাৰৰ যি ৰিজাল্ট সেই ৰিজাল্ট ওলোৱা নাছিল। নৱেম্বৰলৈকে ওলোৱা নাছিল, 20 নৱেম্বৰলৈকে ওলোৱা নাছিল। কিন্তু একাংশ ছাত্ৰ ছাত্ৰীৰ যিখিনি বি এড ডিগ্ৰী সেই বি এড ডিগ্ৰী কমপ্লিট হ'ল, অৰ্থাৎ ডকুমেণ্টছসহ তেওঁলোকে পালে ডিচেম্বৰৰ 26 তাৰিখে। কিন্তু সেই সময়লৈকে টেটৰ ডেট গুচিয়ে গৈছিল। হয়, বিভিন্ন মাধ্যমেৰে সেই ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন মাধ্যমেৰে চৰকাৰলৈ মেমৰেণ্ডাম প্ৰেৰণ কৰিছিল, DSCলৈ প্ৰেৰণ কৰিছিল, অনুৰোধ কৰিছিল, বিভিন্ন মাধ্যমেৰে অনুৰোধ কৰা হৈছিল। কিন্তু ছাত্ৰ ছাত্ৰীৰ ভাষ্য কোনেও শুনা নাছিল, ছাত্ৰ ছাত্ৰীৰ যি মৰ্মবেদনা কোনেও বুজি উঠা নাছিল বা বুজিবলৈ চেষ্টা কৰা নাছিল। বিভিন্ন পৰিপ্ৰেক্ষিত হ'ব পাৰে, যেনেধৰণে সেই সময়ত ইলেকশ্যন চলি আছিল, আমি বিভিন্ন মাধ্যমেৰে EM ছাৰ বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰিব চেষ্টা কৰিছিলোঁ, কিন্তু আমি লগ পোৱা নাছিলোঁ। গতিকে তাৰপিছত আমি এটা আশা কৰি আমি পৰীক্ষা দিছিলোঁ, কাৰণ যিহেতুকে আমাৰ শৈক্ষিক বৰ্ষ শেষ হৈছিল 2024 চনতে, আৰু একে শৈক্ষিক বৰ্ষৰ ছাত্ৰ ছাত্ৰীখিনিয়ে কিন্তু কেইগৰাকীমান ছাত্ৰ ছাত্ৰী কি হ'ল একে শৈক্ষিক বৰ্ষ হোৱাৰ পিছতো, অৰ্থাৎ 24 হোৱাৰ পিছতো বঞ্চিত হ'ব লগা হ'ল চাকৰিৰ পৰা। তেওঁলোক নহয়, DSCৰ ফালৰ পৰা ফৰ্ম ফিল আপ কৰাৰ মানে কি, আমাক ডকুমেণ্টছ কোনো আমাক আপলোড কৰিব দিয়া হোৱা নাছিল। আৰু আমি এটা আশাত আছিলোঁ কি আমাৰ হয়তো কিবা এটা ৰাস্তা ওলাব, আমি যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাখিনিক জনাওঁ তেনেহ'লে আমাৰ ৰাস্তা ওলাব। আৰু সেইকাৰণে আমি DSCক জনাইছিলোঁ যে যাতে ডেট এক্সটেণ্ড কৰি দিয়ে, কিবা এটা যাতে কৰি দিয়ে, যাতে সকলো ছাত্ৰ ছাত্ৰীখিনিয়ে সমানে সুযোগটো পায় যে পৰীক্ষাত বহিবলৈ বা এটা নিশ্চিন্ত মনে পৰীক্ষাত বহিবলৈ। আৰু আমি সেই সেই ভয় এটাত আমি এটা ভয়ত আছিলোঁ যে আমাৰ কি হ'ব, আৰু সেই নিশ্চয়তা নাছিল আমাৰ কোনো ধৰণৰ, আমাক দিবনে নাই। কিন্তু তাৰপিছতো আমি পৰীক্ষাত বহিলোঁ আৰু আমাৰ একাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণও হ'ল, বহুত ভাল মাৰ্কেৰে তেওঁলোকে অৰ্থাৎ ফলাফল লাভ কৰিলে। কিন্তু তাৰপিছত যি PGTৰ ভেৰিফিকেশ্যন হ'ল, অৰ্থাৎ পষ্ট গ্ৰেজুৱেট ৰিচাৰ্চৰ কাৰণে, তাত কিন্তু সেই ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে এটা ডেট ধৰি দিয়া হ'ল যে 20 নৱেম্বৰ 2024 তাৰিখৰ আগত যিসকলৰ ৰিজাল্ট দিয়া হ'ব, ফলাফল ওলাব, সেইসকলকহে মানে চাকৰি দিয়া হ'ব। হয়, DSCৰ ফালৰ পৰা সেইটো এখন মানে নটিচ দিয়া হ'ল। আৰু তাত আমাৰতো ৰিজাল্ট হৈ গ'ল 26 ডিচেম্বৰ। গতিকে তেনেস্থলত আমি বঞ্চিত হ'ব লগাত পৰিছোঁ। এতিয়া আমাৰ কথাটো হ'ল কি, শৈক্ষিক ব্যৱস্থাত এনেকুৱা নিয়ম মানে যে মেধাৰ ভিত্তিত যদি পৰীক্ষাটো হৈছিলে তেনেহ'লে সেই মেধাৰ ভিত্তিত নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীখিনি ভাল মাৰ্ক পাইছে, তেওঁলোকৰ কোনো ধৰণৰ নথি পত্ৰৰ গাফিলতি নাই, তাৰপিছতো এটা মাত্ৰ ডেট ইছ্যুৰ কাৰণে কেনেদৰে মানে বঞ্চিত হ'ব লগা কিয় হৈছে, সেইটো দুৰ্ভাগ্যজনক আমাৰ সকলোৰে বাবে। আৰু অসম চৰকাৰলৈ আমাৰ অনুৰোধ যাতে এই ছাত্ৰ ছাত্ৰীখিনিক অসম চৰকাৰে গুৰুত্ব সহকাৰে লয় আৰু কিবা পদক্ষেপ লয় যাতে সকলোৱে সুযোগ পায়। DSCক আপোনালোকে লিখিতভাৱে জনাইছিলে নেকি, বা এক্সটেণ্ড কৰিবৰ কাৰণে, ডেট এক্সটেণ্ড কৰিবৰ কাৰণে এনেকুৱা লিখিতভাৱে কিবা আপোনালোকে জনাইছিলে নেকি? হয়, 70জন ষ্টুডেণ্ট আছে বুলি কৈছে। হয়, আমাৰ প্ৰায় উত্তীৰ্ণ হোৱা 70গৰাকীমান হ'ব, GT PGTৰ দুয়োটা মিলি। আৰু আমাৰ DSCক বাৰম্বাৰ জনোৱা হৈছিল, প্ৰায় 3বাৰমান আমাৰ ছাত্ৰ ছাত্ৰীসকলে গৈছিল, DSCত গৈছিল, গৈ মমতা হোজাই ডাঙৰীয়ানীক জনাইছিল, প্ৰত্যক্ষভাৱে তেওঁক লগ কৰিছে, তেওঁলোকৰ কথা পাতি জনাইছিল। হয়, আৰু লগতে আমাৰ ইমেইলো প্ৰেৰণ কৰা হৈছে, আমি ইমেইল প্ৰেৰণ কৰিছিলোঁ আমি তেখেতসকলক, কিন্তু আমি কোনো ধৰণৰ ফল লাভ নকৰিলোঁ। আমাৰ তেনেকুৱাই হ'ল আমাৰ ডেটটো। পৰীক্ষাতে বহিব নোৱাৰিব আপোনালোকে, যিহেতু ফৰ্ম ফিল আপে নহ'লে আপোনালোকৰ। আমি পৰীক্ষাত বহিলোঁ, উত্তীৰ্ণও হ'ল। আমাৰ হয়, সেইমতেতো আমাক বঞ্চিত কৰি দিছে। হয়, বঞ্চিত কৰি দিছে। এতিয়া আমাৰ কথাটো কি হৈছে, যদি আমি EM ছাৰক আমি জনাইছিলোঁ, তেখেতে কৈছে যে আকৌ এক্সাম হ'ব, তোমালোকে বহিবা এক্সামত। কিন্তু আমাৰ কথাটো হ'ল সময় ৰৈ নাথাকে, আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰতহে ফৰ্ম ফিল আপ হয়। যদি সেই বয়সটো উকলি যায় তেনেহ'লে চৰকাৰী চাকৰিৰ পৰা এনেও চৰকাৰী চাকৰি নাপায়। গতিকে হয়, লিমিট থাকে। গতিকে সকলোৰ কথা ভাবি চৰকাৰে যাতে পদক্ষেপটো লয়, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে যিখিনি কাম কৰিছে
তেওঁৰ নেতৃত্বকালত তেওঁ ছাত্ৰ ছাত্ৰীৰ হকে কাম কৰিছে, বিভিন্ন ধৰণৰ পদক্ষেপ তেওঁ লৈছে। আমি সকলোৱে তেওঁৰ ওপৰত আশাবাদী, বহুত আশালৈ তেওঁৰ ওচৰত আচলতে আমাৰ টীম গৈছে, কিন্তু আমি কথাখিনি তেওঁৰ লগত আলোচনা কৰিব পৰা নাই। আৰু আমি সকলোখিনি আশা কৰি আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সকলোৰে এই মৰ্মবেদনা বুজি পাব। তেখেতে শৈক্ষিক ক্ষেত্ৰত বিকাশৰ কাৰণে তেখেতে গুৰুত্বপূৰ্ণ যদি পদক্ষেপ ল'ব খোজে, যেনেধৰণে বিভিন্ন ধৰণৰ তেওঁ আঁচনি, কন্যা সন্তানৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছে, পঢ়াৰ বাবে বিভিন্ন ধৰণৰ। গতিকে এই ক্ষেত্ৰতো শিক্ষা ব্যৱস্থাত যদি পৰিৱৰ্তন আনিব খোজে, শিক্ষা ব্যৱস্থাক আগবঢ়াই নিব খোজে, তেনেহ'লে এনেধৰণৰ অন্যায়ৰ পৰা আমাক ন্যায় দিয়ক। আমাক সকলো ছাত্ৰ ছাত্ৰীখিনিৰ কথা ভাবি তেওঁ পদক্ষেপ গ্ৰহণ কৰক, আমি খুব আশাবাদী। আৰু শিক্ষামন্ত্ৰীক আপোনালোকে আবেদন জনাইছিলে, লিখিত আবেদন? শিক্ষামন্ত্ৰী ডাঙৰীয়াই আবেদন আচলতে আমি তেখেতক লগ কৰিব পৰা নাই, মানে আবেদন মেমৰেণ্ডাম দিয়া হৈছে, কিন্তু আগতে দিয়া হোৱা নাছিল, এক্সামৰ আগতে দিয়া হোৱা নাছিল। DSCত দিয়া হৈছিল, DSCত বাৰ জনোৱা হৈছিল, কিন্তু গম পোৱা মতে DSC হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনোৱা নাই কথাখিনি। ইয়াৰ পিছত আপোনালোকে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰিব, যিহেতু আপোনালোকক ইতিমধ্যে কৈছে যে আমাক বঞ্চিত কৰিলে, গতিকে কি পদক্ষেপ গ্ৰহণ কৰিব ইয়াৰ পাছত? আমাৰতো একাংশ ছাত্ৰ ছাত্ৰী আশালৈ ৰৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। একমাত্ৰ তেখেতৰ এটা বাক্যলৈ ৰৈ আছে যে আমি সকলোৱে আশাবাদী যে তেখেতে কিবা এটা এনেকুৱা পদক্ষেপ ল'ব য'ত নেকি আমি সকলোৱে এটা উচিত ন্যায় পাম। আৰু আমাৰ পদক্ষেপ বুলি তেনেকুৱা নাই, কিন্তু আমি আশাৰে ৰৈ আছোঁ আৰু অনুৰোধ কৰিছোঁ, তেওঁক বাৰম্বাৰ অনুৰোধ কৰিছোঁ। আমি সকলো শিক্ষাৰ্থীৰ হৈ মই অনুৰোধ জনাইছোঁ।